নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি চুমিৰ বিষয়ে এষাৰ কথা ক'ম আৰু কথাখিনি কৈ লোৱাৰ পাছত বিয়ানাম এজামৰি গাম। ভুল হ'লে ক্ষমা কৰিব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ফেচবুকটো খুলিবই নোৱাৰোঁ, খালি চুমি কথাই আহি পৰে। আৰু চাওকচোন, তাই কম দিনৰ ভিতৰত আনৰ পৰা টকা চুহি যিখিনি আজি অসন্মানী হৈছে, তাতকৈ আৰু লজ্জাজনক বিষয় নাই। সেইকাৰণে সকলো মানুহকে মই কৈছোঁ, নিজে কষ্ট কৰি টকা অৰ্জন কৰক, তাৰ তৃপ্তিটোৱেই বেলেগ। কিন্তু লোকৰ ওপৰত ভৰসা কৰি কোনো লোকে যেন এনেকৈ টকা ঘটি নলয়। লোকৰ আশাত যদি টকা এনেকৈ ঘটি লোৱা হয়, তেতিয়াহ'লে চুমিৰ দৰে হ'ব। আৰু যেন দ্বিতীয়গৰাকী চুমি তেনেকৈ কোনো নোলায়। তাকে আপোনালোকৰ ওচৰত মই হাতযোৰ কৰি কৈছোঁ, নিজে কষ্ট কৰি টকা ঘটক। এতিয়া মই সেহেঁত তিনিটাৰ হৈ বিয়ানাম এজামৰি নকয়, এফাকিয়ে কয়, বিয়ানাম এফাকি গাম, তাকে শুনিব। অ' চুমি অত টকা ঘটিলা, আনৰ পৰা লুটিলা, অসমৰ বাহিৰত বিয়া পাতি আহিলা। আনৰ পৰা লুটিলা, বহুত পোচাক ল'লা, সেই পোচাক পিন্ধি অসমৰ বাহিৰত দেশ ভ্ৰমণ কৰিলা। চগামৰে জুই তই তুমিও চগা হৈ জুইত পৰিলাগৈ। কাৰ্তিকৰ লগত বিয়া হ'লা, বিশালৰ লগত হনিমুন কৰিলা। সেইকাৰণে চুমি বহুত ভুল কৰিলা, ভাবি চিন্তি কৰিবা, যিকোনো কাম কৰিলে বিপদত নপৰিবা। ভাবি চিন্তি নাচালা, সেইকাৰণে চুমি আজি জেলৰ ভাত খাই থাকিব পালা। দুদিনৰ স্বামী চিৰদিনৰ, ভাল পোৱাবোৰ দুদিনৰ, স্বামী চিৰদিনৰ। সেইকাৰণে চুমি বিশালক এৰি কাৰ্তিকৰ লগত সংসাৰ কৰাগৈ। নদ নদীৰে শিলৰে সাঁকো, বিশালক এৰি মই কেনেকৈ থাকোঁ। বিশালৰ সলনি কাৰ্তিকক পালা, মৰমৰ বিশালক পাহৰি যোৱা। নদ নদীৰে শিলৰে সাঁকো, বিশালক এৰি মই কেনেকৈ থাকোঁ। একেখন জেলতে দুয়ো থাকা, আগৰ কথা ভাবি তৃপ্তি কৰা। একেখন জেলতে দুয়ো থাকা, আগৰ কথা ভাবি ৰোমন্থন কৰা। নমস্কাৰ, ধন্যবাদ।